ৰিফ্লেক্টিভ অবজেক্ট ইয়াক কেনেকৈ এক্টিভ হ'ব পেচিভ কৰে হি হাৰ্ট হিমছেল্ফ অৰ্থাৎ ৰিফ্লেক্টিভ অবজেক্ট মানে কেনেকুৱা অৰ্থাৎ ইয়াতে ছাবজেক্ট আছে তো ছাবজেক্টক লৈ অবজেক্টটো হৈছে হি হাৰ্ট হিমছেল্ফ তো হিৰ লগতে মানে ইয়াত ৰিলেটেড হৈছে হিমছেল্ফটো চ' এইটো ৰিফ্লেক্ট হৈছে সিটো ছাবজেক্টটো ইয়াতে অবজেক্টত য'ত ৰিফ্লেক্ট হয় সেইটো কি বুলি কয় ৰিফ্লেক্টিভ অবজেক্ট বুলি কয় চ' কেনেকৈ ইয়াক এক্টিভ হ'ব পেচিভ কৰে ফৰ এক্সাম্পল হি হাৰ্ট হিমছেল্ফ চ' ইয়াতে কি হ'ব হিটো হিয়ে হ'ব এটা কোনো চেঞ্জ নহয় নেক্সট যিটো হাৰ্ট আছে পাছ ফৰ্মত আছে গতিকে ইয়াতে বিহেভিয়াৰ ফৰ্ম ৱাজ হ'ব তো হাৰ্টৰ পাছ পাৰ্টিচিপল ফৰ্ম হাৰ্টে হ'ব নেক্সট প্ৰিপজিশ্যন বাই হ'ব তাৰপিছত ইয়াতে হিমছেল্ফটো কোনো চেঞ্জ নহয় হিমছেল্ফ হ'ব পেচিভ হি কিল হিমছেল্ফ এইটো ছেম হয় সেইটো হিয়ে হ'ব নেক্সট বিহেভিয়াৰ ফৰ্ম ইয়াতে ৱাজ হৈছে নেক্সট পাছ পাৰ্টিচিপল ফৰ্ম অফ ভাৰ্ব কিল্ড তাৰপিছত প্ৰিপজিশ্যন বাই তাৰপিছত এইটো হিমছেল্ফটো ছেম আছে কোনো চেঞ্জ হোৱা নাই নেক্সট দ্য ফেক্টেটিভ অবজেক্ট এইটো ডাবল অবজেক্ট বুলিও কয় আৰু যিকেইটা ইয়াতে ভাৰ্ব আছে মেড ইলেক্ট এইবিলাক কি হয় একচুৱেলি ফেক্টেটিভ এইবিলাক ভাৰ্ব বুলি কয় চ' ইয়াতে দুটা অবজেক্ট আছে ইয়াতে দে মেড হিম কিং তো এইটো এটা অবজেক্ট হয় এইটো এটা অবজেক্ট হয় অবজেক্ট তো ডাবল অবজেক্ট দে মেড হিম কিং চ' ইয়াতে দুটা অবজেক্ট আছে হিম এণ্ড কিং চ' ইয়াতে কি হৈছে যিকোনো এটা অবজেক্টক আনিব লাগিব যিকোনো অবজেক্টক আমি আনিব নোৱাৰোঁ একচুৱেলি হিমটোক আনিব লাগিব হি নেক্সট মেড যিহেতু আছে ইয়াতে বিহেভিয়াৰ ফৰ্ম ৱাজ হ'ব তাৰপিছত পাছ পাৰ্টিচিপল ফৰ্ম ভাৰ্ব মেড হ'ব নেক্সট কিংটো কিঙে হ'ব ইয়াতে যিহেতু তোমাৰ ইয়াতে কি হয় ডাবল অবজেক্ট হয় গতিকে আমি ইয়াতে কিংটো আনিব লাগিব তাৰপিছত প্ৰিপজিশ্যন বাই হ'ব তাৰপিছত ডেটো ইয়াতে ডেম হৈছে নেক্সট উই ইলেক্টেড হিম আৱাৰ লিডাৰ তো ইয়াতে কি হ'ব একচুৱেলি আমি যিকোনো এটা অবজেক্টক আমি আগত পাইছিলোঁ যে ডাবল অবজেক্ট থাকিলে যিকোনো এটা অবজেক্টক আমি ছাবজেক্ট কৰিব পাৰোঁ কিন্তু ইয়াতে ৰুলটো তেনেকুৱা নহয় ইয়াতে মানে যিটো ফাৰ্ষ্ট যিটো অবজেক্ট আছে হিম দুটা আছে এইটো আমি ফাৰ্ষ্টক আনিব লাগিব আমি ছেকেণ্ডক আনিব নোৱাৰোঁ তো এইটো কি হ'ব হি হ'ল নেক্সট ইলেক্টেড যিটো আছে এইটো বিহেভিয়াৰ ফৰ্ম ৱাজ হ'ব নেক্সট ইলেক্টেড তাৰপিছত আৱাৰ লিডাৰ যিটো ৰৈ গৈছিলে অবজেক্ট সেইটো আৱাৰ লিডাৰটো ইয়াত হ'ব প্ৰিপজিশ্যন বাই তাৰপিছত এইটো ছাবজেক্টটো ইয়াতে কি হৈছে অবজেক্ট হৈছে নেক্সট আহিল কুৱেচি পেচিভ ভাৰ্বছ অৰ্থাৎ এইবিলাকক ছেমি পেচিভ বুলিও কয় অৰ্থাৎ মানে কি হয় ডিয়াৰ চাম ভাৰ্বছ ইন ইংলিছ হুইচ আৰ এক্টিভ ইন ফৰ্ম বাট পেচিভ ইন চেঞ্চ ছাচ ভাৰ্বছ আৰ কল্ড কুৱেচি পেচিভ ভাৰ্বছ মানে এনেকুৱা লাগে যে এইটো মানে পেচিভত থকা যেন লাগে কিন্তু একচুৱেলি কিহত আছে এইটো এক্টিভত আছে ফৰ এক্সাম্পল হানি টেষ্ট চুইট তো এইটো এক্টিভত আছে কিন্তু এনেকুৱা হয় ইয়াৰ ফৰ্মটো যেন এইটো পেচিভত আছে সেইকাৰণে ইয়াক কি বুলি কয় ছেমি পেচিভ বুলিও কোৱা হয় হানি টেষ্ট চুইট তো ইয়াতে আমি কেনেকৈ কৰিব লাগিব হানি ইজ চুইট ৱেন ইট ইজ টেষ্টেড নেক্সট দ্য ৰ'জ স্মেলছ নাইচ এইটো এক্টিভত আছে এইটো কেনেকৈ কৰিব লাগিব দ্য ৰ'জ ইজ নাইচ ৱেন ইট ইজ স্মেল্ড